ডেইলি নটিফিকেশ্যনৰ ওপৰত ভিডিঅ'টো হয়। আপুনি চাগে মামাৰ নতুন ভিডিঅ' চালে, মামাৰ যদি চোৱা নাই মই ক'ম, আৰু একচুৱেল ৰিজনটো ক'ম কিয় লেট হ'ব। ভিডিঅ'টো লাষ্টলৈকে চাব। আৰু এটা কথা কি, মোৰ আগৰ ভিডিঅ' চাব, মই তাত অলৰেডি মই আগতেই ভালকৈ কৈ দিছিলোঁ কি ৰিয়েলটোত কৈছিলোঁ। মোৰ নটিফিকেশ্যন ভিডিঅ'টো চাব। চব যে কি আড্ডা, পিছত কি আৰু কেইটামান চেনেল আছে, ডাঙৰ ডাঙৰ চেনেল কি ডেইলি ভিডিঅ' বনায়। ইভেন এইটো শুনিছোঁ মই সিহঁতৰ ভিডিঅ'ত কয় যে কি ইনচাইড ইনফৰমেশ্যন পাইছে যে নটিফিকেশ্যন কি ছেপ্টেম্বৰ নহ'লে অক্টোবৰত বোলে আহিবই। মই তেতিয়াই ভিডিঅ' বনাইছিলোঁ যে সিহঁত কৈছিলোঁ এইবোৰ এটা কি হয়, ট্ৰেপ হয়। কিহৰ ট্ৰেপ? কোৰ্চ কি কোৰ্চ বেচাৰ, আৰু একো নহয়। খালি আড্ডা বুলি নহয়, আৰু আছে, আৰু এটা চেনেলটো আছে ডেইলি খালি এইটোৱে ভিডিঅ' বনায়। এই ডেইলি নটিফিকেশ্যন আহি আছে, হেল্থৰ নটিফিকেশ্যন আহি আছে, কিবা আছাম কেৰিয়াৰ হাব নে কি জানো এটা আছে, আছাম কিবা ফৰ্ম ফিল আপ কেতিয়া ষ্টাৰ্ট হ'ব এইবিলাক। এই আৰু কোন মানুহ আছে নাজানো এইবোৰ ভিডিঅ' চাই ভাল ভিউ আহে ডেইলি। যি চেনেল বনাই আছে লাষ্টত এটাই ক'ব গৈ পেলাই কি কোৰ্চ আমাৰ আহি আছে পেইড, আৰু কয় যে কি মই নিজে কোৱা শুনিছোঁ সিহঁতে বোলে ইনচাইড ইনফৰমেশ্যন হৈছে ছেপ্টেম্বৰ অক্টোবৰৰ পৰা ষ্টাৰ্ট হৈ যাব। মই তেতিয়াই, মোৰ অলৰেডি আগৰ ভিডিঅ' আছে চাই ল'ব গৈ পেলাই, মই তেতিয়াই কৈছিলোঁ ছেপ্টেম্বৰ অক্টোবৰত নাহে। ঠিক আছে, আৰু ৰিজনটো কৈছিলোঁ কি ফ্লাৰ্ট। একচুৱেলি এতিয়া মই কি ক'ম ৰিজন, এতিয়া ফ্লাৰ্টো নহয়। একচুৱেল ৰিজন কি হয় এইটোৰ পৰা আৰু একচুৱেল ৰিজন একো নহয়। এতিয়া আজি মামাৰ ভিডিঅ' কৈছিল, মামাই কৈছে যে নেকি এতিয়া প্ৰমোশ্যন দিব। কিয় দিব? কি তলৰ পষ্টবোৰ খালী কৰাৰ কাৰণে। ওপৰত প্ৰমোশ্যন দিব, ৰিটায়াৰমেণ্ট কৰিব, তাৰপিছতহে পষ্ট ওলাব। এইটো গৈ কি 2027 ওলাব। ঠিক আছে, একচুৱেলি এইটোও নহয়। মই যদি ক'ব খোজোঁ এইটো হ'ব পাৰে, মেইন ক'ব খোজোঁ এইটো হ'ব পাৰে মেইন ইলেকশ্যন হ'ব। কি 2029 ইলেকশ্যন আছে। এই 2027 যদি ছাপ'জ গৈ এতিয়া মই কৈছিলোঁ যে জানুৱাৰীত ওলাব, এতিয়া মোক লাগে নে জানুৱাৰীত ওলাব। এই গৈ এপ্ৰিল পিছত ওলাব পাৰিলে, তাৰপিছত কি ফৰ্ম ফিল আপ নটিফিকেশ্যন ফৰ্ম ফিল আপ কৰি এক্সাম পাৰিলে কি 2027 লাষ্টত গৈ পাতিব। পুৰা হেৰি এপইণ্টমেণ্ট দিব 2028 মাজত কৰিব। কিয় কি তাৰপিছত 29 ইলেকশ্যন আছে, ইলেকশ্যন ভোট পাব লাগিব। চ' ডেট সিহঁতে কি কৰিব, এই টানি 29 ওচৰত লৈ যাব। পাৰিলে 2029 ফাৰ্ষ্টত গৈ দিব। মই একো ডিমোটিভেট কৰিব পৰা নাই, যোনটো সিহঁতৰ এজেণ্ডা, এইটো ইলেকশ্যন এজেণ্ডা। সিহঁতৰ ইলেকশ্যন বেছ কৰিয়ে চব বনাব। ঠিক আছে, নহ'লেতো এতিয়া খুজিলে ওলাব পাৰে, কিন্তু সিহঁতে টানি লৈ যাব। মই আগতেও কৈছোঁ, এই অলৰেডি ডাঙৰ ডাঙৰ চেনেল কি ভিডিঅ' বনাই থাকে অনলি এটাৰ কাৰণে, এটাই সিহঁতৰ কি কোৰ্চ। কি ষ্টুডেণ্টক ভয় খুৱাই দিব। যদি পষ্ট আহে 5টা, সিহঁতে ক'ব আহিব 50টা, তেতিয়াহে কোৰ্চ বেছি চেল হ'ব। তাৰপিছত সিহঁতে কোৰ্চ এবাৰ চেল হৈ গ'লে তাৰপিছত কোৰ্চ কৰা নকৰা, পষ্ট আহক নহওক সিহঁতৰ একো মতলব নাই। সিহঁতে খালি ক'ব কামিং চুন। চব ভিডিঅ' চাবচোন কামিং চুন। লাষ্ট 3-4 মান্থৰ পৰাই বনাই আছে। কৈছে যে কি ছেপ্টেম্বৰ অক্টোবৰ। মই অলৰেডি আগৰ ভিডিঅ'তে কৈছিলোঁ, অলৰেডি কৈ ৰাখিছিলোঁ যে ছেপ্টেম্বৰ অক্টোবৰ নাহিব। ঠিক আছে, মই জানো অলৰেডি মই আগৰ পেটাৰ্ণবোৰ চাই আছোঁ, AD 1 AD 2 বেলেগ এক্সামত। এই গৈ কি ইলেকশ্যন ওচৰত গৈ এক্সামবোৰ হেল্প কৰিব আৰু ৰিজাল্ট দিব, তেতিয়াহে আপুনি সিহঁতে ভোট পাব। নহ'লে কিয় আপোনাক জব দিব। ঠিক আছে, এই ভিডিঅ'ৰ ট্ৰেপৰ পৰা দূৰত থাকিব। ঠিক আছে, নিজৰ পঢ়া কণ্টিনিউ ৰাখক। আহাটোতো আপুনি যেনে আহিব এইবিলাক অলৰেডি কোৰ্চ চেল কৰাৰ কাৰণে ডাঙৰ ডাঙৰ চেনেলো এইবোৰে কৰি থাকে। ঠিক আছে, আৰু মই মেথছৰ ফ্ৰী চিটি ষ্টাৰ্ট কৰিছোঁ, পুৰা ফ্ৰী। একো নালাগে, মোৰটো চাব, এইটো জেডৰ পৰা চাব, তাৰপিছত জাজ কৰিব। পুৰা পেইড কাৰ্চৰ পৰা ভাল কৰক। অলৰেডি কৈছোঁ কি পেইডৰ নিচিনা ছাৰ্ভিচ দিম। কেনেকৈ, যদি মোক কিবা DM কৰে স্ক্ৰীনশ্বট লৈ কুৱেশ্যন, মই সেইটো আকৌ সৰু ভিডিঅ' বনাই আপোনাক পাৰ্চনেলি DM কৰি বুজাই দিম। এইটো মই এক্সেছ দিম। ঠিক আছে, ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ ছাবস্ক্ৰাইব